আমার মাজত উপস্থিত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ হৈ সকলোৰে হৈ ডিব্ৰুগড় বৰ্তা জনাবলৈ অনুৰোধ জনাইছো। মহিলা কংগ্ৰেছ কমিটি অসম প্ৰদেশ প্ৰাৰ্থীগৰাকী ক্ষমতা জ্ঞাপন কৰিব। বৰাক ব্লক কংগ্ৰেছ কমিটিৰ হৈ সম্পাদিকা ৰেখা গগৈ আৰু তেখেতৰ সংগীয়ে অসম প্ৰদেশ প্ৰাৰ্থীগৰাকী ক্ষমতা জ্ঞাপন কৰিব। বৰাক ব্লক কংগ্ৰেছ কমিটিৰ হৈ সম্পাদিকা ৰেখা গগৈ আৰু তেখেতৰ এই বিশেষ আদৰণি অনুষ্ঠানৰ সন্মানীয় সভাপতি ডিব্ৰুগড় জিলা কংগ্ৰেছৰ শ্ৰদ্ধাৰ সভাপতি দেৱৰঞ্জন গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ এগৰাকী অসমৰ ৰাজনৈতিক ইতিহাসৰ সাম্প্ৰতিক সময়ৰ এগৰাকী শ্ৰেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা ডাঙৰীয়া, প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা আন বিষয়ববীয়াসকলৰ নাম মই পৰৱৰ্তী সময়ত ল'ম, কিন্তু মই মোৰ বক্তব্য ৰখাৰ প্ৰাকখনত মই আপোনালোকৰ পৰা সন্মানীয় সভাপতি ডাঙৰ পৰা অনুমতি বিচাৰিছোঁ। মই ইয়াত উপস্থিত থকা কেইগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জনাব খুজিছোঁ আমাৰ দলৰ তৰফৰ পৰা। মই প্ৰথমে আমাৰ দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা এগৰাকী অসমৰ সমাজ জীৱনৰ শক্তিশালী ৰাজনীতিবিদ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক আমাৰ দলৰ তৰফৰ পৰা শ্ৰদ্ধা জনাব খুজিছোঁ, সকলোৰে পৰা আমি মৰম দিব খুজিছোঁ। তাৰ লগে লগে আমি এবাৰ সম্বৰ্ধনা জনাব খুজিছোঁ আমাৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা ডাঙৰীয়াক, তেখেতক আমাৰ দলৰ তৰফৰ পৰা শ্ৰদ্ধা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে মই প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ ডাঙৰীয়ানীক মই শ্ৰদ্ধা তথা সন্মান জনাবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। কংগ্ৰেছ দলৰ বহু বিষয়ববীয়া কৰ্মকৰ্তা আছে, মই সকলোকে নিদিওঁ, কেৱল মাত্ৰ সকলোৰে কাৰণে সন্মান জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মানুহে পাহৰি যোৱা নাই তেওঁলোকৰ যোৱাবাৰ 14 চন আৰু 16 চনৰ নিৰ্বাচনৰ মূল এজেণ্ডা আছিল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা। পাহৰি যোৱা নাই চিলিণ্ডাৰ উভতাই দিল্লীৰ ৰাজপথত গৈছিল, পাহৰি যোৱা নাই চিলিণ্ডাৰ উভতাই গুৱাহাটীৰ ৰাজপথত গৈছিল, পাহৰি যোৱা নাই ৰাইজে আলুৰ মালা পিঁয়াজৰ মালা পিন্ধি তেওঁলোকৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পাছত আলুৰ দাম 180% পাইছে, পিঁয়াজৰ দাম 180%ৰ পৰা 200% পাইছে, চাউলৰ দাম 18 টকীয়া চাউলৰ দাম 40-45 টকা। এইবোৰ কথা ৰাইজে দীঘলীয়া কথা নকওঁ, সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ, সকলোকে এই যুদ্ধৰ কাৰণে সাজু হ'বলৈ আহ্বান জনাইছোঁ আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এইখন যুঁজ মোৰ যুঁজ নহয়, এইখন যুঁজ আপোনাৰ। এই যে অৰ্জুনে ঘূৰি থকা মাছৰ চকুলৈ চাই আমি সাৰ নিক্ষেপ কৰিছিল, আমাৰ প্ৰতিগৰাকী নেতা কৰ্মকৰ্তা তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা সকলোৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, আমাৰ লক্ষ্য এই ঘূৰি থকা এই মাছৰ চকু আৰু তাত লক্ষ্য কৰি আমি সকলোৱে তীৰ নিক্ষেপ কৰিম আৰু আমাৰ জয় অৱশ্যভাম্বী, জয় নিশ্চিত। আমি সকলোৱে এই ৬২% আমাৰ হাতত থকা ভোটক কেনেকৈ একত্ৰিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে কাম কাজ কৰিব লাগিব। গতিকে ৰাইজ আমি সকলোৱে কৈছোঁ, এটা
পৰৱৰ্তী দিনত এনেকুৱা ধৰণৰ কমিউনিকেশ্যনৰ কোনো গেপ নাথাকে এই কথা বতৰাবোৰ আমি সকলোৱে আমি আগবঢ়াই লৈ যাম। গতিকে আৰম্ভণি যিহেতু আনুষ্ঠানিকভাৱে গোটেই বিষয়টো আৰম্ভ হোৱা নাই, ক'ৰবাত হয়তো থাকি যাব পাৰে, কিন্তু সকলোৱে আমি এই কথা বতৰাবোৰ পৰস্পৰে বুজা ভোগ কৰা আন্তৰিকতাৰ মাজেৰে আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। আমাৰ এটা পৰিয়াল, ককাই ভাই বাই ভনী দদাই ভতিজা এফালো নিচালো জেঠাই জেঠু সকলোৰে সন্মিলিতভাৱে এটা পৰিয়াল হিচাপে কাম কৰিম। যদি ঘৰখনৰ মুৰব্বী কংগ্ৰেছ, ঘৰখনৰ মুৰব্বীৰ কোনোবা এগৰাকী দদাই ক'ব কোনোবা বেলেগ ৰাইজৰ দল বা এনেধৰণে আমি সকলোৱে সন্মিলিতভাৱে এই কাম কাজ আমি সদায় আগবঢ়াই লৈ যাব লাগিব। প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এইবাৰ জনতাৰ যুঁজ হ'ব। জনতা ঐক্যবদ্ধ, জনতাৰ পৰা অন্যায়, ৰাইজক পৰা অতদিনে পৰা অবিচাৰ, তেওঁলোকক বিভিন্ন ধৰণে কিন্তু অত্যাচাৰ কৰিলে, সাম্প্ৰদায়িকতা দিলে, ধৰ্মীয় উন্মাদনা দিলে। আচলতে আমাৰ বিৰোধী ঐক্য মঞ্চ ফালৰ পৰা লুৰিণজ্যোতি গগৈক আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে তেওঁক প্ৰাৰ্থিত্ব নিক্ষেপ কৰা হৈছে আৰু এইটো আনুষ্ঠানিকভাৱে ঘোষণাও হৈছে। আৰু আজি আমি ডিব্ৰুগড় জিলা হিচাপে, হোষ্ট জিলা হিচাপে আজি আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NUCI আৰু আমাৰ বিভিন্ন শাখা প্ৰশাখা সকলো বিষয়ববীয়া আহি আজি আনুষ্ঠানিকভাৱে তেওঁলোকে আমাৰ মনোনীত প্ৰাৰ্থী, যুৱ নেতা, বলিষ্ঠ কণ্ঠৰ অধিকাৰী আৰু আন্দোলনৰ পৰা ওলাই অহা লুৰিণজ্যোতি গগৈক সম্পূৰ্ণ সমৰ্থন দিবৰ কাৰণে আজি আমি জিলা কংগ্ৰেছে আনুষ্ঠানিকভাৱে আজিৰ এই সিদ্ধান্ত লৈ আমাৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আমি আগবঢ়ালোঁ। আৰু আজিৰ পৰা আমাৰ সকলো কংগ্ৰেছ কৰ্মী একেবাৰে জিলা পৰ্যায়ৰ পৰা তৃণমূলৰ কংগ্ৰেছ পৰ্যায়ৰ বুথ কমিটিৰ সকলোৱে আমাৰ জাতীয় পৰিষদ, ৰাইজৰ দল আৰু আমাৰ লেফ্টৰ যিবোৰ দল আছে সকলোৰ লগত মিলি যাতে আমাৰ বুথ কমিটিৰ পৰা আৰম্ভ কৰি সকলো সক্ৰিয়ভাৱে তেওঁলোকৰ ৰাইজৰ মাজত সোমাই যাব আৰু আমাৰ এই পবিত্ৰ গণতান্ত্ৰিক যুঁজত আমাৰ মনোনীত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক জয়যুক্ত কৰাই লৈ যাবলৈ আজিৰ পৰা আমাৰ প্ৰচেষ্টা আৰম্ভ হ'ল। আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আজি যি ধৰণে আমাৰ সকলো বিষয়ববীয়াই নিমন্ত্ৰণ পাই নিজে য'ত যেনেকা আছে আহি তেওঁলোকে যি ধৰণে লুৰিণজ্যোতি গগৈ নিজৰ ল'ৰাৰ দৰে আদৰণি জনাইছে, মই নিজে অভিভূত হৈছোঁ আৰু মই আশা কৰিছোঁ যে তেওঁলোকৰ এই উৎসাহ উদ্দীপনাই লুৰিণজ্যোতিক এই গণতান্ত্ৰিক যুঁজত জয়লাভ কৰাব। ছাৰ ভোটাৰে কিয় মানে নিৰ্বাচিত কৰিব আপোনালোকক, মানে আপোনালোকৰ মূল মন্ত্ৰটো কি হ'ব? আমাৰ মূল মন্ত্ৰটো এইটোৱে হৈছে যে আজি ভাৰতবৰ্ষৰ যিমান সাংবিধানিক অনুষ্ঠান আছে, ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভ আৰু বিভিন্ন ধৰণৰ যি আছে সকলোকে তেওঁলোকে দুৰ্বল কৰি আনিছে আৰু একনত্যবাদৰ তেওঁলোকে এতিয়া দলৰ নাম নকয়, এজন ব্যক্তিৰ নামত তেওঁলোকে গোটেই প্ৰচেষ্টাটো লৈ গৈছে আৰু য'ত যেনেকা পাৰে। কাৰণ এখন গণতান্ত্ৰিক দেশ সফল হ'বলৈ হ'লে শাসক দলৰ লগতে এটা শক্তিশালী বিৰোধী দল যেতিয়ালৈকে নহয় তেতিয়ালৈকে গণতন্ত্ৰ সফল হ'ব নোৱাৰে। তেওঁলোকে গণতান্ত্ৰিকভাৱে তেওঁলোকে এই বিৰোধীসকলক নৎখাত কৰিবৰ কাৰণে চেষ্টা কৰিছে। অকল বিজেপি দলেই নহয়, তেওঁলোকে CBI, ED, এনফৰ্চমেণ্ট ডাইৰেক্টৰ সকলো তেওঁলোকে নিৰ্বাচনৰ সময়ত লগাই দিছে আৰু কংগ্ৰেছৰ নিচিনা এটা দলৰ একাউণ্ট তেওঁলোকে ফ্ৰিজ কৰিছে। স্বাধীনতাৰ পৰা আজিলৈকে এই ঘটনা হোৱা নাছিলে। তেওঁলোকে আমিও কেতিয়াও বিজেপি দলৰ একাউণ্ট ফ্ৰিজ কৰা নাছিলে, তেওঁলোকে একাউণ্ট ফ্ৰিজ কৰি দিছে। বিৰোধী দলক সকলো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিছে আৰু প্ৰশাসনিক যন্ত্ৰক তেওঁলোকৰ পাৰ্টিৰ অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু আমাৰ লক্ষ্য হৈছে যে ভাৰতবৰ্ষৰ
গণতন্ত্ৰক ৰক্ষা কৰা, ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাক ৰক্ষা কৰা আৰু ভাৰতবৰ্ষৰ মেহনতি জনতাৰ যি অধিকাৰ সেই অধিকাৰক তেওঁলোকে কাঢ়ি লৈ মাত্ৰ কেইজনমান পুঁজিপতিক তেওঁলোকে ধনী কৰিছে। তাৰ বিৰুদ্ধে এই যুঁজ গোটেই ভাৰতবৰ্ষতে হৈছে আৰু আমি সম্পূৰ্ণ বিশ্বাস ৰাখিছোঁ যে এইবাৰ কেন্দ্ৰত চৰকাৰৰ পৰিৱৰ্তন হৈ ৰাইজৰ দলৰ চৰকাৰ গঠন হ'ব। আমি যাতে ন্যায় প্ৰতিষ্ঠা কৰিব পাৰোঁ, ন্যায়ৰ যুঁজত যাতে আমি জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণে মই প্ৰথমে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু শুভাশীষ কামনা কৰিছোঁ। মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ। লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে এই অভাজনক লুৰিণজ্যোতি গগৈক যি দায়িত্ব অৰ্পণ কৰিছে, মই আপোনালোকক সকলোকে বিশ্বাস দিব খুজিছোঁ, সকলোৰে হৃদয়ত আস্থা পোষণ কৰিব খুজিছোঁ যে আপোনালোকৰ যি আশা, যি আস্থা, ইয়াক মই কাৰ্যত ৰূপায়ণ কৰি দেখুৱাম। এই কথা আপোনালোকক সকলোকে মই ক'ব খুজিছোঁ। এতিয়া যুঁজৰ সময় সন্মানীয় পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই বহু গুৰুত্বপূৰ্ণ কথা ক'লে, আপোনালোকক উৎসাহ দিব পৰা যে এইখন যুঁজত জয়লাভ কৰিবৰ কাৰণে আমি সকলোৱে কেতিয়াও চিন্তা কৰিব লগা কোনো প্ৰয়োজনীয়তা নাই। ধনবল যিমান নহওক লাগিলে জনতাৰ শক্তি আৰু জনতাৰ সামৰ্থ্যৰ ওচৰত সকলোৱে পৰাভূত কৰিব। গণতন্ত্ৰত ৰাইজেই ৰজা, এই কথা সকলোৱে জানে। এনেকুৱা ধনবল, স্বেচ্ছাচাৰী শাসন, স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা, শাসকৰ বহু উদাহৰণ পৃথিৱীত আছে। এই বিভাজনৰ ৰাজনীতি সদায় কৰে, ধৰ্মৰ নামত কৰে, গোষ্ঠীৰ নামত কৰে, বৰ্ণবাদৰ নামত কৰে, সংকীৰ্ণতাৰ নামত তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰে। যেতিয়াই বিৰোধী শক্তি এক হ'ব খোজে, যেতিয়াই বিৰোধী শক্তিৰ ৬২% ভোটৰ কথা যেতিয়াই আমি কওঁ, তেতিয়াই বিজেপি তেওঁলোকৰ মিত্ৰ দলৰ নেতাবোৰৰ তেওঁলোকৰ ভৰিত কঁপনি উঠে। সেইকাৰণে এতিয়া এই বিজেপি দলৰ নেতা পালি নেতাসকল তেওঁলোক থৰহৰি কম্পমা। এতিয়া তেওঁলোকৰ লক্ষ্য, তেওঁলোকৰ যদি ধুবুৰীটো থাকে, যদি তেওঁলোকৰ মানুহ গুৱাহাটী আৰু দিছপুৰতো থাকে, তেওঁলোকৰ লক্ষ্য দুটাই সমষ্টি, এটা যোৰহাট সমষ্টি আৰু এটা ডিব্ৰুগড় লোকসভা সমষ্টি। এইকেইদিন আপোনালোকে সকলোৱে চাব যে সংবাদ মাধ্যমৰ পৰ্দা কেৱল মাত্ৰ লক্ষ্য যোৰহাট সমষ্টিৰ গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিৰ লুৰিণজ্যোতি গগৈ, এই দুটাই বিজেপি দলৰ মূল লক্ষ্য। তেওঁলোকে জানে যে এই দুটা সমষ্টিত তেওঁলোকে যদি পৰাভূত কৰিবৰ কাৰণে তেওঁলোকে ৰণকৌশলত সফল হয়, তেতিয়াহ'লে তেওঁলোকৰ মূল কাম, আধা কাম তেওঁলোকৰ হাসিল হৈ যাব। গতিকে আমি অসমৰ ৰাইজক ক'ব খুজিছোঁ যে ইতিমধ্যে ডিব্ৰুগড় বাকী ৰাইজৰ মনৰ কথা বিজেপিয়ে বুজি পাইছে। তেওঁলোকৰ সাৰ্ভে টিম থাকে নহয়, তেওঁলোকে ভয় থাকে, তেওঁলোকৰ প্ৰফেচনেল সাৰ্ভে টিম থাকে, এটা নহয়, দুটা নহয়, ১ ডজনতকৈ বেছি সাৰ্ভে টিমে এই ডিব্ৰুগড় মাটিত তেওঁলোকে ইফালৰ পৰা ইফালে পিটপিটাই ফুৰিছে। সাৰ্ভে টিমৰ প্ৰথম ৰিপৰ্ট গ'ল, ৰিপৰ্ট যোৱাৰ লগে লগে ডিব্ৰুগড় মানুহৰ মনৰ কথা, ডিব্ৰুগড় নাগৰিকৰ খং ক্ষোভৰ কথা বুজি পালে। ডিব্ৰুগড় মানুহে অন্যায়ৰ বিৰুদ্ধে যে সকলোৱে মাৰ বান্ধি থিয় হৈছে, এই কথাৰ উমান দিল্লীয়ে গম পাইছে, তেওঁলোকৰ RSSে গম পাইছে। এই জয়ক আমি সকলোৱে উদযাপন কৰিব। ক'ত কেনেকে কি পলিচি বনাব, মই এইটো কাৰণে এটা কথা ক'লো, যোৱাকালি ৩খন সমষ্টিত সভা হ'ল, ময়ে গম নাপালো। মোক কেণ্ডিডেটে টেলিফোন কৰিলে যে আপুনি একবাৰ আহিলে ভাল, মই তেতিয়ালৈকে চাবুৱা ৰাজবাটত গুচি গ'লো। আজি দাদাও মোক টেলিফোন কৰি কৈছে তুমি কালি আহিব লাগিছিলে, নাহিলা কিয়? এনেকুৱা ভুল ভ্ৰান্তিবিলাক, সৰু সুৰা কথাবিলাক থাকি যাব। সৰু সৰু কথাবিলাকে কেতিয়াবা বহুত ৰকমৰ কথা সৃষ্টি হৈ যায়। আশা কৰিম ভৱিষ্যত দিনত প্লেনিং কৰিবৰ কাৰণে মই 10 মিনিট লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক অনুৰোধ ৰাখিম, 10 মিনিট সভাৰ পাছত যাতে দিয়ে মই আমাৰ তৰফৰ পৰা ক'বলগীয়া কথাখিনি আগবঢ়াম। আমাৰ ইয়াত উপস্থিত সাংবাদিক বন্ধুসকলো আছে, মই সকলোকে শ্ৰদ্ধাৰে এটা কথা বিনম্ৰভাৱে আহ্বান জনাবলৈ বিচাৰিছোঁ। আপোনালোকৰ সহযোগিতা অবিহনে আমি এই বৰ্তৰণি পাৰ হ'বৰ কাৰণে অলপ অসুবিধা হ'ব। মই অনুৰোধ ৰাখিম, আহ্বান ৰাখিম, আপোনালোকে এই ন্যায় যুদ্ধত আমি যিসকলে আছোঁ,
অন্যায়ৰ বিৰুদ্ধে মই এটা কথা ইয়াত নকলে ভুল কৰা হ'ব। আজি বাতৰি কাকত যিসকলে পঢ়িছে নিশ্চয় দেখিছে একজনৰ বাদে যিমানবিলাক কেণ্ডিডেট দিয়া হৈছে গোটেইকেইটাক ইচ্ছা কৰিলে মই বিজেপিত লৈ আনিব পাৰোঁ বুলি যি দম্ভ যি অহংকাৰ ৰাখিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী, এয়া কিন্তু এই অহংকাৰে সংবিধানক নস্যাৎ কৰি দিছে, আমাৰ গণতন্ত্ৰক নস্যাৎ কৰি দিছে। এই ৰকমৰ কথাৰ আমি প্ৰতিবাদ কৰাটো দৰকাৰ আৰু প্ৰতিবাদ কৰি যাম। আৰু এই ক্ষেত্ৰত আমাৰ অতিৰিক্ত সাংবাদিকসকলকো আহ্বান জনাম, প্ৰত্যেক পক্ষত আপোনালোকে সদায় নিৰপেক্ষভাৱে যি ধৰণৰ আগবাঢ়ি গৈছে ভৱিষ্যতৰ দিনতো আপোনালোকৰ এই সহযোগিতা আমি আশা কৰিলোঁ। বিশেষ নকওঁ, আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাই আছে আৰু সময় পাম কেণ্ডিডেটৰ কথাটো শুনিম। ভৱিষ্যতৰ দিনত আৰু এনেকুৱা ধৰণৰ লগ পাম, সেইবিলাকত আমি বিতংভাৱে আলোচনা কৰিম। তেতিয়া ভাষণবাজি ডাঙৰকৈ ৰাখিবলৈ সুবিধা হ'ব। তেতিয়া নাই খালি মোৰ কথাটো ভাই মই মুণ্ডা একুৱা মুণ্ডা খাৰাং খাজ কথা কওঁ, ফল কৰি খা দহি নাকে কৰি নাকে দহি। আমি এতিয়া আমাক লাচিত বৰফুকনে দেখাই গৈছে সত্যৰ যুদ্ধত আৰু ন্যায়ৰ যুদ্ধত, দেশখনক ৰক্ষাৰ যুদ্ধত যদি আগফালে মোৰ মামা আহে মোৰ বাপ আহে তেতিয়া হ'লেও ৰক্ষা নাই। আমি হেংদাং ধৰিছো লুৰিণজ্যোতিক আগবঢ়াই দিবলৈ, সত্যক আগবঢ়াই ল'বলৈ। মোৰ আগফালেও যদি কোনোবা আহে তেতিয়াহ'লে তাৰ ওপৰতো একশ্যন লোৱা হ'ব। এই কথাটো নমস্কাৰ, জয় হিন্দ। শ্ৰীযুত ভূপেন সিং ৰাভাৰ ডাঙৰীয়া, আজি বিৰোধী ঐক্য মঞ্চৰ আমাৰ সকলোৰে অতি মৰমৰ প্ৰাৰ্থী যুৱ নেতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আদিবাসী চাহ কোষৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী এটো মুণ্ডা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰাক্তন সংসদীয় সচিব তথা মৰাণ সমষ্টিৰ বিধায়িকা জীবন্ত ধাতুৱা বাইদেউ, আমাৰ মাজত উপস্থিত থকা বিৰোধী দলৰ অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সন্মানীয় সভাপতি পৰাগজ্যোতি গগৈ বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা জাতীয় পৰিষদ ৰাইজৰ দলৰ সন্মানীয় জিলা আৰু তেওঁলোকৰ বিষয়ববীয়াসকল, আমাৰ মাজত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় বিষয়ববীয়া আমাৰ ছেক্ৰেটাৰী বিপুল ৰাভা ডাঙৰীয়া, অবিনাশ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ গোৰ্খা দলৰ চেয়াৰমেন অৰ্ণবাহাদুৰ ছেত্ৰী ডাঙৰীয়া, আমাৰ সন্মানীয় ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতিসকল, মই ইয়াৰ মাজতে সকলোকে